নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ আনুষ্ঠানিক ৰণডংকা বজালে কংগ্ৰেছে। গৌৰৱ গগৈৰ উপস্থিতিত নগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছৰ কৰ্মী সভা। এই সভাখনলৈ মন কৰক, উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, আছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, আছে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ বিধায়কসকল। ৰাজীৱ ভৱনত অনুষ্ঠিত এই সভাখনতে উপনিৰ্বাচনৰ বাবে কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিলে কংগ্ৰেছ নেতৃত্বই। কৰ্মীসকলৰ সন্মুখত ভাষণ প্ৰদান কৰি গৌৰৱ গগৈয়ে ক'লে, আজি চৰকাৰ আমাৰহে হ'ব লাগিছিল। EVM টেম্পাৰিং ভুৱা ভোটাৰেৰেহে নিৰ্বাচন জিকিছে বিজেপিয়ে। আজি আমাৰ চৰকাৰ হ'ব লাগিছিল, কিন্তু তেওঁলোকে জানে যে কামৰ বলত তেওঁলোকে জিকিব নোৱাৰে, আৰু সেইকাৰণে যেনে তেনে পুলিচ লগাই, গুণ্ডা বাহিনী লগাই আমাৰ কিছু কৰ্মীখিনিক প্ৰলোভন দি আজি তেওঁলোকে ভোটৰ লিষ্টৰ ভিতৰত বাহিৰৰ পৰা মানুহ সোমাই সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰি EVMৰ বেটাৰীৰ লগত খেলি মেলি কৰাৰ পিছত আজি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। নগাঁও লোকসভা সমষ্টিৰ সমস্যাৰ কথাও উল্লেখ কৰিলে গৌৰৱে। নগাঁও মেডিকেল কলেজত মাত্ৰ 4টা ডায়ালিচিছ বেড, নগাঁও মেডিকেল কলেজত কাৰ্ডিঅলজি ডিপাৰ্টমেণ্ট নাই, নগাঁও মেডিকেল কলেজত ৰেডিঅলজি ডিপাৰ্টমেণ্ট নাই, নগাঁও মডেল হস্পিটেলত এক্সৰে মেচিন কাম চলোৱা মানুহ নাই, চাৰিওফালে খহনীয়া, মানুহবোৰে মাটি পট্টা পোৱা নাই, অনুচিত জাতি অনুচিত জনজাতিসকলে বসুন্ধৰাৰ নামত কোনো ধৰণৰ মাটি পট্টা পোৱা নাই, মাইনৰিটি অঞ্চলত মাইনৰিটি বিভাগৰ পৰা যিমান টকা পইচা আহিব লাগে তাত কৰ্তন কৰা গৈছে। এইখিনি যে অসমৰ জ্বলন্ত সমস্যা আমাৰ বিধায়কখিনি। আনহাতে CJPৰ প্ৰতিবাদৰ পিছত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ালে গৌৰৱ গগৈ। কংগ্ৰেছ আৰু দল সংগঠনে কৰা প্ৰতিবাদৰ হেঁচাতেই চৰকাৰ বাধ্য হ'ল বুলি মন্তব্য কৰিলে গৌৰৱে। মই ভাবিছোঁ কি যিদৰে ভাৰতৰ দিল্লী ৰাজধানীত যন্তৰ মন্তৰৰ পৰা কংগ্ৰেছ আৰু কংগ্ৰেছৰ বাহিৰত বিভিন্ন দল সংগঠনে যিদৰে সমগ্ৰ ভাৰতবৰ্ষত এই দাবী লৈ গ'ল, মাত্ৰ যন্তৰ মন্তৰ লোকে আবদ্ধ হৈ নাথাকিল, সমগ্ৰ ভাৰতবৰ্ষৰ যুৱ সমাজ সকলো অভিভাৱকসকলৰ এটা একমাত্ৰ আমাৰ দাবী হ'ল এই হেঁচাত আজি তেওঁলোকৰ কিমানে ৰাজ্য চৰকাৰ কিয় নহওক, কেন্দ্ৰ চৰকাৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰে যিমানে শক্তিশালী নিজকে ভাবক, প্ৰধানমন্ত্ৰী মোদী ডাঙৰে যিমানে ইনষ্টাগ্ৰাম ৰীল কৰক, কিন্তু যুৱকসকলৰ দাবী মানিবলৈ বাধ্য হ'ল। কৰ্মীক উদ্বুদ্ধ কৰিবলৈ নুৰুল হুদাৰ মন্তব্য, চৰকাৰ নাই বুলি হতাশ নহ'ব, গভীৰ অমানিশাৰ পিছত অহা পোহৰ বহুত বেছি উজ্জ্বল হয়, ক'লে নুৰুল হুদাই। আপোনালোকৰ হতাশ নহ'ব যে মোৰ চৰকাৰ নাই, গভীৰ অমানিশাৰ পিছত যিটো পোহৰ আহে সেই পোহৰৰ উজ্জ্বলতা বেছি। অমানিশা এক ৰাতি থাকে, পিছতে আকৌ জোনৰ পোহৰ আহে, গতিকে আন্দোলনৰ পিছত পোহৰ আহিব, গতিকে আপোনালোক পিছলৈ নহ'ব। আমি দেখিছো বহুত আমাৰ কৰ্মী মনটো অলপ দুৰ্বল কৰি পেলাইছে, আপোনালোক দুৰ্বল নহ'ব, আপোনালোকে আমাৰ কংগ্ৰেছৰ গুৰি ধৰোতা, আপোনালোকে আমাৰ কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী। আমি ডাইছত আজি বহিব পাৰিছো আপোনালোকৰ কাৰণে, আপোনালোকৰ দয়া, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ পৰিশ্ৰমৰ কাৰণে আজি আমি ডাইছত বহিব পাৰিছো। গতিকে আপোনালোক আমাৰ মূৰৰ ওপৰত সকলো সময়ত আপোনালোকক ৰাখি, আপোনালোকৰ আশীৰ্বাদ আমাৰ দৰকাৰ হ'ব, আপোনালোকৰ কষ্ট, আপোনালোকৰ ধৈৰ্য, আপোনালোকৰ প্ৰচেষ্টা সকলো সময়তে আমাৰ প্ৰয়োজন হ'ব। সেই মই অনুৰোধ কৰিম, সন্মুখত আমাৰ সংসদীয় নিৰ্বাচন, নগাঁও লোকসভা নিৰ্বাচন, এই নগাঁও লোকসভা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত যেনেকৈ আপোনালোকে কষ্ট কৰিছিলে তাতকৈ আৰু বেছিকে কষ্ট কৰিব লাগিব। কাৰণ বহুতে ক'ব চৰকাৰ, কেন্দ্ৰত চৰকাৰ বিজেপি, ৰাজ্যত চৰকাৰ বিজেপি, এতিয়া ইয়াৰ পৰা সাংসদ কংগ্ৰেছৰ পৰা চৰকাৰ কৰিব পাৰিব নেকি? আপোনালোক উত্তৰটো দিব। আমাৰ চৰকাৰৰ প্ৰয়োজন নাই, এইবাৰ আমাৰ চৰকাৰৰ প্ৰয়োজন নাই, চৰকাৰ আমাৰ 29ত লাগিব, কিন্তু নগাঁও লোকসভা সমষ্টিৰ মানুহৰ মনৰ বেদনা, মানুহৰ দুখ যন্ত্ৰণা, মানুহৰ ওপৰত যে অন্যায় অত্যাচাৰ উৎপীড়ন কৰি আছে, সেইটো দিল্লীৰ প্ৰচাৰত বক্তব্য ৰখাৰ কাৰণে আমি এজন সাংসদ পঠাব লাগিব। আমাৰ কথাখিনি সংসদৰ মজিয়াত
উপস্থাপন কৰাৰ কাৰণে আমি নগাঁও লোকসভা সমষ্টিৰ মানুহে আমি এজন কংগ্ৰেছৰ সাংসদ আমি পঠিয়াব লাগিব তাৰ কাৰণে আপোনালোক প্ৰত্যেকে নিষ্ঠাৰ সততাৰে কাম কৰিব লাগিব চামগুৰিৰ বিধায়ক তানজিল হুছেইনেও ক'লে বিধানসভাত হেনো কংগ্ৰেছৰ ভূমিকাৰ বাবে PM CM এতিয়া সকলো তেওঁলোকৰ পিছত লাগি গৈছে এইবাৰ সাংসদ পুনৰবাৰ জিকাই দিয়ক মই দায়িত্ব লৈছো যে সাংসদ আৰু আমি বিধায়ক মিলি আমি এই নগাঁও লোকসভা যোনটো আছে আমাৰ নগাঁও লোকসভা আমি 1 নম্বৰ লোকসভা কৰিব পৰা চেষ্টা কৰিম ৰাইজ গোটেই অসমত আপোনালোকে দেখা পাইছে ন আমাৰ বিধানসভাত সংখ্যা কম হ'ব পাৰে মোক আসিফ নজৰ ডাঙৰীয়া আমাৰ নুৰুলা ডাঙৰীয়া আমিনুল লস্কৰ ডাঙৰীয়া বৰ্তমানৰ আমাৰ বিধায়কসকলক কৈছো আমাৰ 19 জন বিধায়কে 102 জন বিধায়কৰ কথা আমি নাথাকি আমি যেনেকে বিৰোধিতা কৰি আছো যিবিলাক এন্টি সোসাইটি কামবিলাক কৰি আছে এতিয়া CM PM সবে আমাৰ পিছত আমাৰ লাগি আছে ৰাইজ কেমেৰা পাৰ্চন বিকিৰ সৈতে নগাঁৱৰ পৰা তপন কুমাৰ বৰা DY 365